देख रहे हैं जय हिंद मीडिया। चैनल को सब्सक्राइब करें, खबरों को लाइक और शेयर करें। महावीर लाचित बरफुकन की 402वीं जयंती के अवसर पर लाचित दिवस धूमधाम से मनाया गया। असम शिवसागर शहर में सुबह से ही विभिन्न कार्यक्रमों के साथ साथ लाचित दिवस मनाया गया। महावीर लाचित बरफुकन की 402वीं जयंती और लाचित शिवसागर की रंगापुर क्षेत्रीय प्राचीन स्मारक संरक्षण समिति द्वारा सुबह लाचित उद्यान में लालटेन जलाकर लाचित दिवस मनाया गया। इसके अलावा अहम लोगों ने पुराने रीति रिवाज से अपने पूर्वजों को याद करते हुए बाफी पूजा की। रिपोर्ट जय हिंद मीडिया के लिए सईद मुदस्सिर रूमी, आसाम से। ইতিমধ্যে আঞ্চলিক সমিতিৰ সভাপতি ডাঙৰীয়াই আমাৰ উদ্দেশ্য সম্পৰ্কে আপোনালোকক ব্যাখ্যা কৰিছে। আমাৰ শিৱসাগৰ প্ৰাচীন কীৰ্তি সংৰক্ষণ সমিতি উদ্যোগত তেখেতলোকে ইয়াত আঞ্চলিক সমিতি যিখন গঠন কৰিলে এইখন এখন আমাৰ আচলতে জিলাখনৰ কাৰণে এটা আমাৰ ঘাই আচল জেগা হ'ব এইডোখৰ। আৰু তেখেতলোকে যিখিনি আগবাঢ়ি আহিছে গঠন কৰি, আৰু আমাৰ যিটো সংৰক্ষণ সমিতিৰ যিটো আমাৰ হেৰি আছে, গোটেই আমাৰ স্বৰ্গদেউসকলে যিখিনি আমাৰ অৱদান দি থৈ গ'ল সেইখিনি যাতে আমি সংৰক্ষণ কৰি পাওঁ তাৰ কাৰণে আমি অহোপুৰুষাৰ্থ কৰি আহিছোঁ। আমাৰ প্ৰতিষ্ঠাপকসকলে এই ক্ষেত্ৰত আমাক এটা দায়িত্ব দি থৈ গৈছে। আৰু আমি ইতিমধ্যে দেখিছোঁ যে শিৱসাগৰ জিলাৰ প্ৰাচীন কীৰ্তিচিহ্ন সমিতি অৱহেলিত হৈ আছে। আজি অলপ দিনতে আমাৰ সম্পাদক ডাঙৰীয়া আপোনালোকক দেখিছে, ডিচিক আমি হেৰি দিছোঁ, স্মাৰক পত্ৰ দিছোঁ। ইতিমধ্যে আমাৰ দৌল দেৱালসমূহ গছ গছনি আজি ফাটিবলৈ ধৰিছে। আৰু সকলো ক্ষেত্ৰত আমি ইপিনে আগবাঢ়ি গৈছোঁ যে আমি এইখিনি কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ তাৰ কাৰণে আমি ব্ৰতী হৈছোঁ। আৰু আমি আজি আচলতে এই দিৱসটো আমাৰ আচলতে মূল দিৱস। আজি যাৰ কাৰণে শক্তি সঞ্চয় আমি শক্তি পাইছোঁ, যাক স্মৰণ কৰি আমি আজি আমাৰ তেজৰ যিটো আমি বল, আমি অসমীয়া জাতি বুলি ক'বলৈ গৌৰৱ অনুভৱ কৰোঁ। যিটো আমি আহোম কমিউনিটিয়ে আমাৰ যিটো এক জাতি কৰিছিলে, 7 জাতি মাৰি, সেই আমি সেইজন মহান পুৰুষক, আজি মহান বীৰক আজি আমাৰ অসমৰ লগতে ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ সকলোৱে তেখেতৰ আদৰ্শ আজি গ্ৰহণ কৰিছে। তেখেতে কেনেকৈ সকলোকে লগ লগাই জাতি ৰক্ষা কৰিবলৈ এটা মহান আমাক বাণী দি থৈ গৈছে, আদৰ্শ দি থৈ গৈছে। গতিকে আমি তেখেতৰ দিনটোত আজি সকলো সমবেত হৈ আমাৰ দেখিছে ইয়াত সকলো লগ লাগিছোঁ। আমি লগ লাগি আমি কেনেকৈ আমাৰ তেখেতৰ দি থৈ যোৱা অৱদানসমূহ আমি সংৰক্ষণ কৰি এটা আমি অসমীয়া জাতি পৃথিৱীৰ ভিতৰত কেনেকৈ সুস্থ সবল কৰি ৰাখিব পাৰোঁ তাৰ কাৰণে অহোপুৰুষাৰ্থ কৰিবৰ কাৰণে আমাৰ কীৰ্তিচিহ্ন সমিতিয়ে যত্ন কৰি যাব। ধন্যবাদ। এইটো আমাৰ ৰংপুৰ আঞ্চলিক প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতি শিৱসাগৰ, লগতে আমাৰ শিৱসাগৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ উদ্যোগতো আমি সমূহে একত্ৰিত হৈ এই অনুষ্ঠানটি পাতিছোঁ। আৰু যি লাচিত বৰফুকনে আজি 402তম তেওঁৰ জন্ম জয়ন্তী, আৰু তেওঁ যি ধৰণে আমাক সকলোৰে জাতি উপজাতিসমূহ লগ হৈ যিদৰে যুদ্ধ কৰিছিলে তেওঁক আমি সোঁৱৰিছোঁ। আৰু তেখেতৰ যি আদৰ্শ সেই আদৰ্শবিলাক আমি ভৱিষ্যতলৈ লৈ থাকিম আৰু আমাৰ উঠি অহা প্ৰজন্মকো আমি এই বাট দেখুৱাইছোঁ। আজি আমি পোনপ্ৰথমভাৱে ৰংপুৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা লাচিতৰ এই দিৱসটি ইয়াত আয়োজন কৰিছোঁ। লগতে আজি আমি প্ৰথমে বানফিৰিৰ আয়োজন কৰিছোঁ, আৰু বানফিৰে আমি আমাৰ সমূহ পূজা আজি দিনটোৰ বাবে আমাৰ এই অনুষ্ঠিত কৰিম। পতাকা উত্তোলন, প্ৰথম পতাকা উত্তোলন কৰা হ'ল, তাৰপিছতে এয়া বানফি, আৰু লগতে আমাৰ ইয়াৰ পিছতে আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলৰ আমি প্ৰতিযোগিতা আৰম্ভ কৰিম। ভূপেন হাজৰিকা মূৰ্তিৰ সন্মুখত বনাঢ্য কাৰ্যসূচী আমাৰ অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ এইবাৰ। আৰু তেখেতৰ যি আদৰ্শ দি থৈ গ'ল আমাক, সমূহ জাতি, ইয়াত কোনো বিভিন্ন জাতি, কোনো ভাগ নাই, ইয়াত আমি সমূহ একত্ৰিত হৈ, আৰু আমাক উত্তৰ পূতে সকলোৱে সহায় সহযোগিতা কৰিছে। সেয়ে আমাৰ ভাল লাগিছে। আৰু তেওঁ এই আদৰ্শ সদায় আমি লৈ আগলৈকে আগুৱাই লৈ যাম। এয়াই, জয় অসম।